লাহেদৈ পেডেল মাৰি মাৰি এই গীতবোৰ আপুনি নিশ্চয় শুনিছে, কিন্তু এই গীতবোৰৰ আঁৰৰ মানুহগৰাকীক আপুনি বাৰু চিনি পায়নে? বিহু মঞ্চত দৰ্শকক চিনাকি কৰাই দিলে জুবিন গাৰ্গে। ক'লে বহু নজনা কথা। কেৱল পেডেল মাৰি মাৰি কাৰণে ফেমাছ নহয়, সেইটো সি এনেই বনোৱা গান। সেইটো সি তাতকৈ ডাঙৰ গান এটা কৰি থৈছে, মই গাইছোঁ এইটো। লাহেদৈ। জুবিন গাৰ্গৰ লাহেদৈ গীতটি চাগে সকলোৰে প্ৰিয়, কিন্তু এই গীতটিৰ আঁৰৰ মানুহগৰাকীৰ কথা আপুনি জানেনে? হয়তো নাজানে। বিহু মঞ্চত গীতৰ মাজতেই জুবিন গাৰ্গে দৰ্শকক চিনাকি কৰাই দিয়ে এগৰাকী বিশেষ ব্যক্তিৰ সৈতে। কেৱল পেডেল মাৰি মাৰি কাৰণে ফেমাছ নহয়, সেইটো সি এনেই বনোৱা গান। সেইটো পেডেল মাৰি 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 নহয়, সি তাতকৈ ডাঙৰ গান এটা কৰি থৈছে, মই গাইছোঁ এইটো। চিটো ধৰ। লাহেদৈ বেলি গৈ জাগৈ যাবৰে হ'ল, মনে মোৰ প্ৰিয়াক লৈ এপাক ওলাবৰ হ'ল। মই সদায় কওঁ যে আৰু এটা গান বনাইছোঁ এনেকুৱা। মই তাত 3-4টামান গান গাইছোঁ। চ' এইটো ওৱান অফ মাই ফেভৰেটৰ। মই বেছিভাগ গান নিজে কৰোঁ, বেলেগৰ গান যিমানবিলাক গাইছোঁ তাৰ ভিতৰত এটা ভাল গান এইটো, লাহেদৈ। এই গানটো এটা কাহিনী আছে, মই কোৱা নাই আজিলৈকে, মই ক'ম আজি। তাৰমানে কি, DG মিউজিক ষ্টুডিঅ'ত মই তেতিয়া কিবা চিনেমা কাম কৰি আছোঁ। চ' মই ষ্টুডিঅ'তে শুই থাকোঁ, ছাইডত এটা ৰুম আছে, তাত শুই থাকোঁ। অৰূপে কৰা ন এইটো। অৰূপে মানে এই গানটো মিউজিক কৰি আছে, আৰু সি অকল তামোল খাই থাকে আৰু কাম কৰি থাকে। চ' সি ৰাতিপুৱাৰ পৰা মানে ৰাতিলৈকে এই গানটো মানে সি মিউজিক কৰি আছে। মই শুই থাকোঁ, মাজে মাজে লাহেদৈ আকৌ ৰৈ যায়। মই বোলো এইটো কি গান এইটো, বেলি গৈ আকৌ ৰৈ যায়, জাগৈ যাবৰে হ'ল, মই লাষ্টত উঠি আহিলোঁ। মানে বোলো অৰূপ কি গান কৰি আছ এইটো? তো অৰূপে ক'লে যে এইটো ধুনীয়া গান, আপুনিয়ে গাব, মই মিউজিক কৰি আছোঁ। বোলো কোনে কৰিছে? কৈছে ৰেকিবুল। মই তেতিয়া তাক ইমান চিনি নাপাওঁ, মই চিনাকিও নাই তেতিয়া, আমি লগো পোৱা নাই চাগে তেতিয়া। 9 মান হ'ব ন, 2009। মই লাষ্টত মানে ৰাতিপুৱা উঠি আহিলোঁ। মই বোলো এইটো কি কৰি আছ তই, কচোন। এইটো লাহেদৈ আকৌ ৰৈ দিয়ে, বেলি গৈ। সেইটো মোৰ ষ্টাইল হয়, মই কৰোঁ। মোৰ কিছুমান গানত আছে, সেইটো মই হঠাৎ ব্ৰেক কৰোঁ। মানে গানৰ মাজত গান চলি থাকে, হঠাৎ ব্ৰেক কৰি দিওঁ। দেটছ এ টেকনিক। আৰু অৰূপে মই ক'ব লাগিব, ইমান ধুনীয়াকৈ কৰিছে ন মিউজিক। তইতো সুৰটো বিৰাট ধুনীয়া কৰিছে, আৰু দিগন্ত ভৰতে লিখিছে হয়নে? চ' গোটেই কাৰবাৰটো বৰ ধুনীয়াকৈ হ'ল, আৰু ইটছ এ বিউটিফুল ছং। নাম ৰেকিবুল। লাহেদৈ গীতটিৰ ৰোমন্থন কৰি কৈ গ'ল অতীতৰ বহু কাহিনী। ৰেকিবুলে লিখা বহু গীতত কণ্ঠদান দিয়াৰ কথাও উল্লেখ কৰে হাৰ্টথ্ৰব জুবিন গাৰ্গে। গীতসমূহৰ ভিতৰত লাহেদৈ গীতটি এটা মোৰ ভাল লগা গীত, এনেদৰে উল্লেখ কৰি জুবিন ৰেকিবুলে গুণগুণালে গীতৰ কলি। বেলিয়া
গৈ যাবৰে এইটো সৰু ল'ৰা এটা গোৱা নিচিনা লাগিছে মনে মোৰ প্ৰিয়াক হেঁপাহ কোলাবৰ নিবিড় নয়নে নয়ন লৈ বুকুতে মূৰ্তি গুজি থৈ হিয়াৰে হিয়াৰে খেলিবৰ হ'ল হিয়াতে হিয়াৰে খেলিবৰ হ'ল লাখে দূৰ বেৰি গৈ গৈ যাবৰে হ'ল লাখে লাখে মনে মনে কাণতে মুঠ লগাই ঐ ভাল পোৱা দিম জগাই এই ধৰিয়ানলে জোকাব খুজিলে ৰ'দ আচলতে লুকাই ঐ থাকিব দে ছায়া হৈ মুকুতা মুকুতা পলক দুয়োৰে আবেগে কৰে সজল দেৰাৰ দেৰে দেৰাৰ দেৰে দেৰাৰ দেৰে দেৰাৰ দেৰে দেৰাৰ দেৰে বিৰিণাবন হালে জালে প্ৰিয়া কাষতে ৰলে হৈ গাতে গায়ে দি দিলে দহি গোঠাৰঙা আচৰো উতলা নুজুৰে দুটি দেখা নীলাজ ৰ'দ লৈ যা নিজানে মৰমে জানিছে ফাগুনৰে জীয়া ধৰ নেৰা দিন নেৰে নেৰা দিন নেৰে নেৰা দিন নেৰে নেৰে নাল দিন নেৰে নেৰা দিন নেৰে নেৰা রে লাগে দুই বেরি গৈ যাব রে মনে মন প্রিয়াক লৈ হেঁপাহ খোলাবৰ নিউজ ডেস্ক রিপোর্ট টাইম